সংসদীয় গণতন্ত্ৰত শক্তিশালী বিৰোধীৰ কিয় ইমান প্ৰয়োজন সেই কথা হয়তো ভুক্তভোগী নোহোৱালৈকে অনুভৱ কৰিব নোৱাৰি। আহক আজি এই বিষয়ে কিছু কথা পাতোঁ। তদুপৰি ভূপেন বৰাৰনো কিয় ইমান খং উঠিছে তাৰো আমি উমান লওঁ। নমস্কাৰ দৰ্শকসকল, লৈ আহিছোঁ অন্য এটা বিষয়। আহক প্ৰথমে আমি ভূপেন বৰাৰ মুখেৰে জানিবলৈ যত্ন কৰোঁ তেওঁৰনো কিয় ইমান খং উঠিছে। কালি গোটেই ৰাতি মই শুব পৰা নাই। ঢেকীয়াজুলিত বিজেপিৰ নেতাই টকা দি প্ৰাৰ্থী উদ্ধাৰ কৰাব বিচাৰে, লগত পুলিচ যায়, মহিলা প্ৰাৰ্থীৰ গিৰিয়েকবিলাকক গ্ৰেপ্তাৰ কৰিছে। চাৰিওফালে বিভিন্ন এলেকাত প্ৰাৰ্থীবিলাকক ভাবুকি দি পেলাই প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবৰ কাৰণে ধমকি দিছে। এফালে ধমকি, এফালে পইচা। দৰ্শকসকল, আপোনালোকে বুজিলে ভূপেন বৰাৰ খঙৰ কাৰণ, আৰু তেওঁ গোটেই ৰাতি যোৱা ৰাতি টোপনি মৰা নাই বুলি কৈছে। এই একেই অভিযোগ লৈ প্ৰদ্যুৎ বৰদলৈয়েও সাংবাদিকৰ আগত কিছু কথা কৈছে। আহক সেইখিনিও আমি শুনি লওঁ। এনেকুৱা ধৰণৰ হৈছে আতিশয্য। ৰাতি ৰাতি আমাৰ মানুহবিলাকৰ ঘৰ ঘেৰাও কৰে। চাৰিওফালে তেওঁ প্ৰতিপন্ন কৰিব খুজিছে যে বিজেপি একেবাৰে গোটেই অসমৰ মানুহে বিজেপিকে ধৰে, বিজেপিৰ ওপৰতে আশা ৰাখিছে। তেতিয়াহ'লে কিয় কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকক কিডনেপ কৰিছে? কিয় কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকক ভয় খুৱাইছে? কিয় মানসিক হেঁচা দিছে? কিয় ভুৱা FIR দিয়াই পেলাই আমাৰ মানুহবিলাকক কাৰোবাৰ ডকাইতিৰ কেছ, কাৰোবাৰ মাটিৰ দালাল, কাৰোবাৰ এনেকুৱা ধমকি দিছে? কিয় কাৰণে? দৰ্শকসকল, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে কৰা অভিযোগ যদিহে সঁচা হয় সেয়া কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন ভুক্তভোগী প্ৰাৰ্থীয়েও অৱশ্যে নিজৰ স্বীকাৰোক্তি দিছে। তেওঁলোকৰ মতে তেওঁলোকক হেঁচা প্ৰদান কৰা হৈছে, প্ৰলোভন দিয়া হৈছে, মনোনয়ন পত্ৰ উঠাই ল'বলৈ তেওঁলোকক বিভিন্ন ধৰণে চেষ্টা চলোৱা হৈছে। এইখিনিতে অধিক স্পষ্ট হ'বলৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকৰ বাবে মই লৈ আহিছোঁ। আহকচোন চাই লওঁ। আচলতে দুগৰাকী ৱাৰ্ড মেম্বাৰ, এগৰাকী হ'ল 2 নং শিংমাৰী ৱাৰ্ড মেম্বাৰ জিনুমণি বৰা বুলি কয়, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰ। তাইৰ ঘৰত জিলা বিজেপিৰ সম্পাদক এগৰাকী, আমি নাম নাজানো, আৰু দ্বিতীয়গৰাকী হ'ল আমাৰ মাছুমাৰী পঞ্চায়তৰ বিজেপি দলৰ প্ৰাক্তন সভানেত্ৰী মৰমী বৈশ্য, আৰু বিজেপি দলৰ মাছুমাৰী মণ্ডলৰ ৰবীন বৰা। তেওঁলোকে তিনিওগৰাকী আহি পেলাই জিনুমণি বৰাক মানে হেঁচা প্ৰয়োগ কৰিছিলে যে তেওঁ ৱাৰ্ড মেম্বাৰৰ নমিনেশ্যন উঠাই ল'বৰ কাৰণে। দৰ্শকসকল, এয়া আছিলে কংগ্ৰেছৰ অভিযোগ। অৱশ্যে এই অভিযোগ ভোটাৰ ৰাইজে কিদৰে গ্ৰহণ কৰে, বিশ্বাসত লয় নে নলয় সেয়া এক অন্য বিষয়। কিয়নো তেওঁলোকৰ এনে অভিযোগ আজিৰ নহয়। আমাৰ অসমীয়াত এষাৰ কথা আছে, নাচিব নাজানে চোতাল বেকা, অৰ্থাৎ নিজৰ বিফলতাৰ ভাৰ আনক অৰ্পণ কৰা। বিগত দিনবিলাকত যিমানবিলাক নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰিছে সেইবিলাকত পৰাজয় বৰণ কৰাৰ কাৰণ হিচাপে বিভিন্ন অভিযোগ তেওঁলোকে উত্থাপন কৰি আহিছে। সেয়া লাগিলে EVMয়েই হওক বা আন কিবা। এইবাৰ অৱশ্যে পঞ্চায়তত EVM ব্যৱহাৰ নহয়, বেলট পেপাৰেৰে ভোট গ্ৰহণ হ'ব। গতিকে এইবাৰ EVMক দোষ দিয়া কথাটোৰো কোনো মূল্য নাথাকিব। ছ'চিয়েল মিডিয়াত বহুতেই লিখিছে সেইকাৰণে যিহেতু এইবাৰ EVMকো দোষ দিয়াৰ কোনো প্ৰসংগ নাথাকিব, সেইকাৰণে কংগ্ৰেছে এনেধৰণৰ নতুন এটা অভিযোগ দিবলৈ এতিয়াৰ পৰাই আৰম্ভ কৰিছে। অৰ্থাৎ তেওঁলোকে পৰাজয় নিশ্চিত জানি আগতীয়াকৈ এইটো প্ৰতিপন্ন কৰিব বিচাৰিছে যে ভয় ভাবুকি প্ৰলোভনেৰে তেওঁলোকে কংগ্ৰেছ প্ৰাৰ্থীসকলক মনোনয়ন উঠাই ল'বলৈ বাধ্য কৰোৱাত গুৰুত্ব দিব ধৰিছে। যি কি নহওক, অভিযোগবোৰ যদি সঁচাকৈয়ে সঁচা হয় তেনেহ'লে কিন্তু এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। মই প্ৰথমতে আপোনালোকক কৈছোঁ যে এখন দেশত, এখন গণতান্ত্ৰিক দেশত, সংসদীয় গণতন্ত্ৰত কিহৰ কাৰণে বিৰোধীৰ প্ৰয়োজন। মই এটা সৰু উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ। ধৰি লওক আপোনালোকৰ পঞ্চায়তটোত কোনো ধৰণৰ বিৰোধী মনোনীত প্ৰাৰ্থী নাই বা বিৰোধীৰ কোনো অস্তিত্বই নাই। ধৰক আপোনাৰ ঘৰত জুই লাগিলে, যদিহে শক্তিশালী বিৰোধী প্ৰাৰ্থী এগৰাকী থাকিলহেঁতেন তেনেহ'লে শাসক পক্ষৰ আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী দুগৰাকীৰ
টনা আজোৰা লাগিলেহেঁতেন কোনে আগত আহি আপোনাৰ খবৰ ল'ব, কাৰণ ভোটৰ কথা থাকিব। এনে ক্ষেত্ৰত দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত এক প্ৰতিযোগিতা চলিব যে কোন আগত গৈ ৰাইজৰ মাজত উপস্থিত হ'ব পাৰে। সেই একেই কথা হ'ব পিছতো, জয় হোৱাৰ পিছতো সেই একেই কথা খাটে। গতিকে এইটোৱে হৈছে এটা সৰু উদাহৰণ। ইয়াৰ পৰাই আপুনি ভাবক, একেবাৰে পঞ্চায়তৰ পৰা গৈ সমষ্টিত ভাবক, সমষ্টিৰ পৰা ৰাজ্যত ভাবক, দেশত ভাবক, সেই একে ধৰণৰ কথা কিছুমানে অসুবিধাত পেলায় জনসাধাৰণক। গতিকে এই অভিযোগটো যদি সঁচা হয় তেনেহ'লে এইটো কাম বেয়া কৰিছে বিজেপিয়ে। মই নাভাবোঁ যে কংগ্ৰেছ দল এতিয়াও ইমান বিশ্বাসযোগ্য হৈ আছে, তেওঁলোকক ৰাইজে বিশ্বাসত ল'ব। আপোনালোকে বিশ্বাসত লৈছেনে নাই? আপোনালোকৰ কি মনোভাৱ? সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনলৈ কি চিন্তা আহিছে? সকলোবিলাক আপোনালোকে কমেণ্ট বক্সত প্ৰকাশ কৰক। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।